এই গাইছ আইছিলো বৰপেটা ৰোড আৰু বৰপেটা ৰোডত মানে ইমান ডেভেলপ হৈছে আপোনালোক কি কম আৰু দিনত হলে আপোনালোক ভালদৰে দেখাব পাৰিলৈ আৰু বৰপেটা ৰোডক আশা কাৰণ হৈছে এই ইকোখনৰ কাৰণে সুমদাৰ ইকোখন অকমান বয়া হৈ আছে না ইডাল বিচাৰি আহিছিলো কিন্তু নাপালো আৰু ইয়াৰ পৰা মানে মোক বৰপেটা যাব দিছে তো বৰপেটা যাম প্ৰথম অকমান ডাঙৰ এটা শাৰ্ট কিনব বুলি আৰু সুমদাৰ পেন কিনব বৰ্তমান সুমদাই ফেন চলি আছে ইকোৰ পৰা আৰু ইমান মানে টেক্সাস স্পিড ব্ৰেকাৰ মানে পুৰা সেই যে বনে আছে মানে ৰাস্তাৰ কাম পুৰা চলি আছে ৰাতিও পুৰা আছে পুৰা কাম চলি আছে আৰু মানে ৰাস্তাটো পুৰা ফিনফিনা হৈ আছে আৰু আগত অনিব আছে আৰু সুমন্দা আছে ডাঙৰ আছে আমি তিনজন বৰ্তমান যাইছো শ্বপিং কৰিবলৈ মানে মন নহয় মই এনে আহিছো আৰু এনে ভাবছো আপোনালোকৰ দেখুৱাম মানে এই কাৰণে আহিলো আৰু ইয়াতে চলা তো পুৰা ইয়াত দিন ৰাত পুৰা কাম চলি আছে তেতিয়া হলকান্তে হয় তো কাপোৰ কিনিবলৈ সোমাই গলো এখন দোকানলৈকে তো যাৰ যাৰ ইহঁতৰ পছন্দ হ'ল লৈ ল'লে বাৰু দুটা তো দেখুৱাই আছো অকমান পিছত তো ইয়াতো চলি আছে মেলা কিন্তু আমি ইয়াত নাচাব পাৰো কাৰণ যাব লাগে আমি বৰপেটালৈকে কাৰণ তাৰ পৰা বস্তু তো গাইস বস্তু ললো দিয়ক আৰু মানে কাপোৰ কিনিবা যাতে মানে ইমান দাম কৈছে এই লং পেণ্টটোত বোলে 1200 টকা এই লং পেণ্টত আমি ধৰে ধৰে 500 টকা ললো দিয়ক মানে 1200ৰ পৰা 500 টকা দিছে যদি ভাবিছো কিমান ওপৰত দাম কৈছে আৰু এটা বগা চালা লৈছে আমাৰ ডাঙৰে বগা চালাটো কৈছিল 800 টকা 800 টকাৰ পৰা 400 টকা দিছে 400 টকাত এই বগা চালাটো দি দিছে কাপোৰ বঢ়িয়া ভাল লাগছে বাৰু দামটো কিন্তু অলপ বেছিও কৈ দিয়ে লাগাত চাই আৰু আধা দেৰিও দিয়ে সেইকাৰণে অলপ দামটো ধৰবা লাগে দাম দৰৰ কাৰণে আমি এইটো লং পেণ্টটো 500 টকাত লৈছোঁ আৰু এতিয়া যাই আছোঁ বৰপেটা মানে পাইপডাল বিচি দিয়াৰ কাৰণে তাৰ পৰা আনবা লাগিবতো বৰ্তমান পুৰা ট্ৰাকৰে ভিৰ তো গাইছ ভবানীপুৰ আহি পালোঁ আৰু ইয়াত চলি আছে পহুমৰা মহোৎসৱৰ মানে মেলা তো 10টাই বাজিল কি দেখাব পাৰোঁ বাৰু দেখাম বাৰু কিবা চলি আছে বৰ্তমান গাড়ী ৰখাইছোঁ সুমন দাই কিবা আনবা গৈছে মানে খাওঁ বস্তু এতিয়া খাই দিয়ে অলপমান যাব লাগিব তাতে অকণমান আপোনালোকক দেখুৱাম কি মানে চলি আছে আৰু এইফালে আছে ডাঙৰ চব মানে আমি তিনিটাই যাম সুমন দাই নাযায় বোলে তো সেইপিনে চলি আছে আমি এইপিনে ৰখাই দিছোঁ গাড়ীখন মানে সেইপিনে যাম বাৰু সুমনদাই কিবা এটা বস্তু লৈছে তো গাইছ পালোঁ ৰ'ব এতিয়া মোক নহয় আপোনালোকে মেলা চাওক আৰু টচটো মানে তাৰে ভিতৰত নিনো মানে টচটো আছিল গাড়ীতে টচটো দিলোঁ এতিয়া আপোনালোকে মোক নহয় মেলা চাব তো গেটখন চাই লওক বঢ়িয়াকৈ ধুনীয়াকৈ গেটখন বনাই দিছে আৰু এই ধুনীয়া গেটৰ মাজেৰে এতিয়া আপোনালোকে মোৰ লগত সোমাই যাওক আৰু আজি হেনো ইয়াত শেষ নিশা আৰু শেষ নিশাত কোনোবা বিশেষ আকৰ্ষণ মাতি আনিছে বাৰু কিন্তু কাক মাতি আনিছে মই ভালদৰে গম পোৱা নাই তো গাইছ প্ৰথমটো গীত জুবিনদাৰৰ গীতেৰে আৰম্ভ কৰি দিছে বহুত ভাল লাগিল এনেও জুবিনদাৰ গীত আমি এনেও ভাল পাওঁ আৰু স্পীকাৰৰ মাতো যদিও ভাল পোৱা নাই একো কথা নাই আৰু এই গাড়ীখন সকলোতে দেখা পাব পূজা ৰাস সকলোতে মানে তো গাইছ ইয়াত এই দোকানখনে কিবা এটা মানে বেলেগ উন্নতি কৰি দিছে মানে কিবা এটা ভাল লাগি গৈছে চাওক না খোৱাৰ ক্ষেত্ৰত নহয় একদম সজোৱাৰ ক্ষেত্ৰত চাওক গাইছ তাৰ পৰা আহিলোঁ দিয়ক মানে বেয়া লগা নাই মানে প্ৰথম গীতে গায়কে জুবিনৰে গালাক ভাল লাগিল গায়কটোৱে চা নাই গুচি আহিলোঁ মানে কালি পুৱা কাম আছে আৰু বিশেষকৈ ভাল লাগছে তাৰে গেটখন আৰু দোকানখন মানে এখন দোকান বেলেগ চাইডত বনাইছোঁ তো আপোনালোকক মানে বেছি দেখুৱাব পৰা নাই দিয়ক কাৰণ কালি পুৱাই যাব লাগিব কামত আৰু গোটেইকেইজন কাম কৰাই চলি যিহেতু আমি গোটেই মাখাই সেইকাৰণে ঘৰৰ সলকান্তে গুচি আহিলোঁ আৰু এই পপকৰ্ণ খাই যাই আছোঁ এই ড্ৰাইভাৰ আৰু মই সুমন দা আৰু মই তো বাই বাই